আৰু যোৱাকালি নহয় পৰহিৰ পৰা হোৱা নাই যোৱাকালিও ৰাতি হোৱা নাই এই ৰাতি 12:30 বজাত এইটো ডাল তৰকা বোলে আৰু ৰুটি আহাই নাই আৰু হোটেল বা আজি পাওঁ নে নাপাওঁ নাজানো আৰু ৰাতি আৰু বৰ বিশেষ ভিডিঅ' নকৰিলোঁ তেলডিপুতে শুই এতিয়া ৰাতিপুৱা উঠিলোঁ বহুত ধুনীয়া বহুত চাফ চিকুণ ইয়াতে পূৰা ফ্ৰেছ হ'লোঁ মুখ চুখ ধুলোঁ বাথৰুম কৰি ল'লোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ বহুত চাফা বহুত ধুনীয়া তো ইয়াৰে পৰা এতিয়া আৰু ওলাই যাম আৰু তো আজি যোৱা জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ইয়াতে পূৰা বিৰাট চাফা আৰু এই মানে পেট্ৰল পাম্পটোত ইয়াতে চবখিনি কৰি ল'লোঁ বহুত সময় ৰেষ্ট লোৱা হৈ গ'ল ফ্ৰেছ ট্ৰেছো হৈ গ'লোঁ গোটেইকেইজনে তো ইয়াৰ পৰা ওলাই যায় কিবা অলপ খাম ৰাস্তাত চাহ এটা নহ'লে ফ্ৰেছ নহ'লে টোপনি পূৰা লাগি থাকে সেইকাৰণে মুখ চুখ ধুই পূৰা একদম ফ্ৰেছ হৈ ল'লোঁ তো এতিয়া আগত কিবা খাম এনেকৈ আজি যোৱা জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাই থাকিম আমাৰ সকলোখিনি এক্সপিৰিয়েঞ্চ আৰু কেনেকুৱা ভাল বেয়া কেনেকুৱা লাগিল সকলোখিনি শ্বেয়াৰ কৰি আছোঁ চাই থাকিম भैया इसमें पानी है में पानी है ना देखो इसमें नहीं है इसमें नहीं है ना ये देखो एकदम फ्रेश दूध वो जो रेड दिख रहा है ना मिल्क हाँ हाँ वो सही है डूब पानी डालेंगे अभी तो डूब जाएगा तुरंत ओके इधर में पानी है क्या हाँ उसके बोले क्या कुछ पानी है वो इधर में ना ठीक है कोई नहीं है थैंक यू भैया আৰু তাৰপিছত আমি ফ্ৰেছ হৈ চাহ তাহ খালোঁ আৰু অকণমান দেখুৱালোঁ তেওঁলোকে যে গাখীৰটো ইমান বেছি পিয়'ৰ মানে ৰাখে তো পানী একদম মিক্স নকৰে তেওঁলোকে সেইখিনি মেচিনেৰেও চাই আৰু কোনোবা গাখীৰ তেওঁলোকক দিয়া মানুহক মেচিনেৰে চাই পানী আছেনে নাই আৰু পানী থাকিলে তেওঁলোকে নাৰাখে গাখীৰ তো এইখিনি অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া আমাৰ আজি উভতি অহা ৰিটাৰ্ণ জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি বিহাৰ পাইছোঁ আৰু বিহাৰৰ কিবা এখন টাউন পাইছোঁ আৰু ইয়াতে মানে যাওঁতেই দেখিছিলোঁ বহুত মিঠাই এনেকৈ ৰাস্তাতে মানে বনায়ো থাকে আৰু ধুনীয়াকৈ সজাই থাকে দেখিলে মানে খাওঁ খাওঁ লাগি যোৱা আৰু ইমান ধুনীয়াকৈ সজাই থৈ দিয়ে তো যাওঁতে বাৰু আমি নমা নাই এনেকৈ যিহেতুকে আমাৰ উদ্দেশ্য আছিল মানে প্ৰয়াগৰাজ আমি সোনকালে পাব লাগে অলৰেডি দেৰি হৈয়ে গৈছিল 3 দিন পূৰা লাগি গৈছে তো সেইকাৰণে আহোঁতে অকণমান ভাবিছোঁ এইবিলাক চাম বুলি তো এয়া মিঠাইবিলাক দেখাই আছোঁ আপোনালোক আৰু আমিও চাই আছোঁ এনেকৈ মানে ৰাস্তাতে বনাই থাকে একদম মানে খোলা সেইত আৰু খাবলৈ বাৰু ইমান বেয়া নহয় আমি ঘৰলৈ কিবা বস্তু আনিছোঁ তো এইবিলাক মিঠাইবিলাক আৰু ধুনীয়াকৈ সজাই থৈ দিয়ে আৰু দেখিবলৈ একদম মানে খাওঁ খাওঁ লাগি যায় আৰু এনেকুৱা ধুনীয়াকৈ থৈ দিয়ে আৰু বিশেষকৈ বিহাৰতে দেখিছোঁ এইটো মিঠাই এনেকৈ ৰাস্তাতে বনাই থকা তো এতিয়া আমি এইবিলাক তো এইটো হ'ব শেষৰটো ভিডিঅ' কুম্ভ মেলাৰ পৰা এইটো ৰিটাৰ্ণ জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো ইয়াৰ পিছত মই ডেইলি নৰ্মেল ব্লগ দিম এইকেইদিন মই এইকাৰণে ভিডিঅ' কৰা নাই কাৰণ এইকেইটা ভিডিঅ' মোৰ দিব লগা আছিল চ' সেইবাবে মই ভিডিঅ' বেলেগ কৰা নাই নতুনকৈ চ' এইটো ভিডিঅ' শেষৰটি ভিডিঅ' আৰু আপোনালোকে যদি শেষলৈ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু এইফালে আমি লৈ ল'লোঁ ধুনীয়াকৈ পেৰা বৰফি আৰু বাকী মিঠাই লোৱা নাই বহুত কিবা আছিল কিন্তু পেৰাটো আৰু মানে বেচনৰ যিটো বৰফি এইটো খাই অকণ ভাল লাগিছিল টেষ্ট কৰি চাব দিয়ে ধুনীয়াকৈ যিটো যি মিঠাই আমি খাব বিচাৰোঁ এনেকুৱা খাই চাব দিয়ে আৰু তো আমি এনেকৈ খাই চাই মানে পেৰা আৰু বেচনৰ বৰফিটো লৈছোঁ খাই বেয়া লগা নাই বাৰু এইটো ভালেই লাগিছিল তো সেইখিনি ল'লোঁ তাৰপিছত আৰু যাত্ৰা এনেকৈ আৰম্ভ কৰি আছোঁ ৰিটাৰ্ণ জাৰ্ণিটো আৰু মাজতে বহুত বেছি ভিডিঅ' কৰা নাই কাৰণ বহুত বেছি গা চা বেয়া একদম টায়াৰ্ড ফিল হৈ গৈছে আৰু বাকী সেইকাৰণে একদম কণ্টিনিউ ভিডিঅ' কৰা তথাপি এই ভিডিঅ'টো অকণমান দীঘলেই হৈছে তো ৰিটাৰ্ণ জাৰ্ণিটো অলপকৈ শ্বেয়াৰ কৰি আছোঁ আৰু এতিয়া আমি মিঠাই চিঠাই লৈ এতিয়া চাহ খাম আৰু এতিয়ালৈকে আমি ভালদৰে ভাত নে ৰুটি মানে পেট ভৰা বস্তু একোৱেই খোৱা নাই ৰাতিপুৱাৰ পৰা এনেকৈ চাহে খাই আছোঁ আজি এয়া চাহ আৰু ইয়াতে চাহবিলাক চব মানে মাটিৰ কাপতে দিয়ে য'ত মানে খাইছোঁ আৰু চব UP হওক বিহাৰ হওক চবতে মাটিৰ কাপতে দিয়ে আৰু এইফালে অকণমান কেঁচা বুট লৈ লৈছোঁ কাৰণ এইবিলাকে খাই আহি আছোঁ ইয়াতে মানে ভাল হোটেল পোৱা নাই ভাল ধাবা এনেকুৱাও পোৱা নাই আৰু ফাইনেলি পাই গ'লোঁ কিবা এখন এনেকৈ ভাত অৰ্ডাৰ দিছোঁ এতিয়া প্ৰায় 6টা বাজিছে আৰু মই 6টা বজাত ভাত খাব লৈছোঁ তাৰপিছত ভিডিঅ' কাৰণে আৰু এতিয়া ৰাতি আৰু ইমান বেছি কুঁৱলী দিছে একো দেখা নোপোৱা আমি এই ট্ৰাকখনৰ পিছে আহি আছোঁ
সেয়া চাব পাৰে। মাজে মাজে নোহোৱা হয় আৰু মাজে মাজে পূৰা কুঁৱলী আহি যায়। এনেকৈয়ে মানে আমি ৰাতিটো এনেকৈ পাৰ কৰিলোঁ। তাৰপিছত আমি টোল গেটতে এনেকৈ অকণমান ৰখি দিলোঁ আৰু 1-2 ঘণ্টামান ৰখি দিছোঁ। আমি ঠিক 3-4টামান বজাত এনেকৈ শিলিগুৰি পাবলৈ অকণমান সময় আছিল বাৰু, সেইবাবে আৰু মানে গাড়ী চলোৱাটো মানে সম্ভৱ নহ'ব ইমান কুঁৱলী ৰখি দিলোঁ তাতে। আমি এতিয়া ধৰক আৰু 2 ঘণ্টা 4 ঘণ্টা দেখাই আছে, 4 ঘণ্টা 49, তো 4.5 ঘণ্টামান পাছত আমি পাই যাম শিলিগুৰি। মানে ৰাতি 3-3:30 মানত শিলিগুৰি পাম। তো শিলিগুৰি পাই তাতে হোটেল নলওঁ আৰু, মানে বেকাৰ পইচাও যায় আৰু ছেকেণ্ড 2 ঘণ্টাৰ কাৰণে হোটেলতকৈ পইচা দিওঁ, তাতকৈ তেল ডিপুত বা ক'ৰবাত টোল গেটত ৰখি পালে আমি গাড়ীতে গৈ থাকিম। আৰু ওচৰত খাই আহিছোঁ, তথাপি কিবা ৰুটি চুটি খাম, খাই আৰু আমি কণ্টিনিউ কৰিম। আৰু এনেকৈ মাজে মাজে ভিডিঅ' কৰি আছোঁ, এনি টাইম কৰা নাই। আৰু এইফালে চন্দনে ৰাতি যিমানেই হৈছে হৰে কৃষ্ণৰ নাম লৈ আছে মইতে, মানে অলপ মই কৰা নাই আৰু ভগৱানৰ নাম ল'ব লাগে সকলোৱে, চন্দনেও লয় আৰু সি এনেই ভগৱান বেছি মানে। আৰু এইফালে পিছফালে ৰাইজসকল আছে হৈ কিবা কোৱা তোমাৰ ভিডিঅ'ত, মই ভিডিঅ' কৰি আছোঁ। ঘুমটি লাগছি হয় নেকি? টুপি পিন্ধিব লাগিব, ঠাণ্ডা আৰম্ভ হৈ গৈছে আৰু মানে বাহিৰত বহুত চলে। আগফালে দেখা দি আছোঁ কেনেকুৱা, লাইট ড্ৰপ কৰি আছোঁ, ফিলিংছ কেনেকুৱা এইটো। ৰাতি বাহিৰত একদম কুঁৱলী আৰু আমি ক'তো ব্ৰেক কৰা নাই, যিমান পাৰোঁ যাই আছোঁ। আৰু কপিৰাইট নালাগিলে হ'ল, ইয়াৰ গানটো বাজি আছে, একো নাই, নালাগে বাৰু। এনেকৈ যাই থাকিম আৰু ৰাতি মানে আকৌ কৈছোঁ ক'তো নৰখোঁ, বাইপাছ যাই থাকিম। আৰু যিহেতু আমি কাৰো লগত বেয়া কৰা নাই, ভাল কামত আহিছোঁ, আমিও ৰাস্তাত বিপদ পাব নালাগে, ভগৱান আছে যিহেতু। আৰু লগত গংগাজল আপোনালোকৰ কাৰণে লৈ আহিছোঁ, আমাৰ লগতো আছে, সেইকাৰণে সিমান এটা ভয় কৰা নাই। আজি যিমান দূৰ পাৰি যাই থাকিম। 3টামান বজাত টোপনি যদি লাগে তেতিয়া তেল ডিপুত থাকে দিম। তো বলো কৃষ্ণ হৰে 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 হৰে। তোমাৰ ভিডিঅ' তো সেনেকৈ মানে আমি তাত ৰখি দিলোঁ, কাৰণ ৰাতি বহুত বেছি কুঁৱলী পৰে। আমাৰ ইয়াত বাৰু এতিয়া ইমান বেছি নাই, কিন্তু তাত বহুত বেছি কুঁৱলী, তো গাড়ী চলোৱা একদম সম্ভৱেই নহয়। আৰু এনেকৈ কুঁৱলী ফালি ফালি মানে এনেকৈ আমি ট্ৰাকৰ পিছে পিছে আহি আছোঁ, আহি আমি ৰখি দিছোঁ। আৰু যেনেকৈ ৰাতিপুৱা হ'বলৈ বেছি সময় নাছিল, তো ৰাতিটো আৰু এনেকৈ গাড়ী নচলা বুলি ভাবি ৰাতিপুৱাই ওলাম বুলি এনেকৈ ৰখি দিলোঁ টোল গেটতে। তাৰপিছত নেক্সট ডে মৰ্ণিং ৰাতিপুৱা 7টা বজাৰ লগে লগে, 7টা মানে মই ৰাতিপুৱা 5:30টাৰ পৰা গাড়ী চলোৱা ষ্টাৰ্ট দিছোঁ। মানে কি গাড়ীখন হিট কৰি আধা ঘণ্টামান ৰাখি দিছিলোঁ, মানে কুঁৱলী দেখা নোপোৱা হৈ আছিলে। তো ঠিক 6টা মানত ষ্টাৰ্ট কৰি দিছিলোঁ গাড়ী, ইফালে ওলাইছিলোঁ শিলিগুৰি ফালে। আৰু শিলিগুৰি হৈ আমি অসম এনেকৈ সোমাম। তো সকলোকে গুড মৰ্ণিং। আমাৰ এইটো লাষ্টটো ভিডিঅ' হ'ব, মানে শেষৰ মানে প্ৰয়াগৰাজ ইয়াত্ৰাৰ শেষৰটো ভিডিঅ'। আৰু এইফালে এই হাৰি আছে হয়তে, তাই কালিৰ পৰা ভয় খাই আছে, মানে মই ঠিকে গাড়ী চলাই আছোঁ নে নাই। আৰু মই খাবলগীয়া কথা দিয়কচোন, দেখা নাপায়, কিন্তু উপায় নাই, ৰাখি থ'লেও অফিচ আছে, প্লাছ ঘৰত বহুত কাম আছে আৰু কষ্ট হৈছে। মানে আজি 3 ৰাতি গাড়ীতে থাকিলোঁ, এটা ৰাতিহে হোটেলত আছোঁ। 3 ৰাতি মানে 4 ৰাতিয়ে গাড়ীত থাকিলোঁ, তো উপায় নাই, টাইম মিলাব নোৱাৰি সেইটোৱে। আৰু এইফালে বাবু এনেকৈ তাই এটা কলাতে হৈ আছে, মাজে মাজে উঠে এনেকৈ কিবা দিয়ে, চাব মাজে মাজে দি দিব, এনেকৈ দিব, তেনেকৈ যাই আছোঁ। আৰু ফ্ৰণ্টৰ ফালে চাব নেকি এবাৰ, একোৱে দেখা নাপায়, জাষ্ট অনুমানিক যাব লাগিব। মানে নিজকে এনেকুৱা অনুভৱ হৈছে ফ্লাইট চলাই আছোঁ, ৰাইডাৰ মানে ৰাডাৰৰ ছিগনেলৰ লৈ ফালে ডাৱৰৰ মাজে মাজে ফ্লাইট চলাই যাই আছোঁ। তো এবাৰ মোৰ ফালৰ পৰাও এনেকৈ কৈ দিওঁ, सभी यात्रियों कुर्सी का पेटी बांध लीजिए, कुर्सी का पेटी खोलिए मत, क्योंकि टावर के कारण हम लोग का फ्लाइट थोड़ा धीरे जाना पड़ रहा है, तो इसलिए थोड़ा दिक्कत हो सकता है, इसलिए अपना कुर्सी का पेटी सब लोग बंद रहिए। तो चलिए इस तरह धीरे धीरे हम लोग आगे चलते हैं। आप लोग सब हाँ দিব এবাৰ মাজে মাজে দি দিয়ে, চাব দিব দিব হাতখন এনেকৈ দিয়ে। तो সকলোকে কওঁ আৰু এবাৰ, मौसम खराब होने के लिए हम लोग का फ्लाइट लैंडिंग नहीं कर पा रहा है, अच्छी तरह टेक ऑफ भी नहीं कर पा रहा है।
तो अपना कुर्सी का पेटी बांध लीजिए सॉरी अपना कुर्सी का पेटी खोलिए मत सॉरी अपना कुर्सी का पेटी खोलिए मत मौसम खराब होने के कारण हम लोग फ्लाइट लैंड नहीं कर पा रहे हैं इसलिए अपना कुर्सी का पेटी तो अगले सिग्नल देने के तक बांध रखिए सिचुएशन सिस्टेम तार লগত मिली चलबो তাহলে উপায় নাই দেখা নাপায় কেটে যাই আছো সময় নাই যে রিক্স হয় বহুত যাব নালাগে কিন্তু উপায়ও নাই যাব লাগিব বহুত কষ্ট হৈ আছে গাড়ীত থকা খোৱা লোৱা সেইটোৱে তো সেইকাৰণে যিমান পাৰোঁ আগবাঢ়ি আছোঁ লাহে লাহেকৈ যিমান পাৰোঁ একদম আপোনালোকে স্পীড চাব পাৰে 40 আৰু এতিয়া সময় হৈছে এইটো এঘণ্টামান পাছত শিলিগুৰি পাই যাম এঘণ্টা নালাগে এতিয়া এঘণ্টা দেখাই আছে কিন্তু আগতে পাই যাম চাগে শিলিগুৰি পাই যাম তো তাৰ পৰা কিবা খাই লৈ অসমৰ ফালে যাম তো এওঁৰ ভিডিঅ'টোত মই বহুত কষ্ট কৰিছোঁ তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ৰাতিপুৱা আহি পটককৈ মিঠাইত ল'লোঁ সেই একদম এটা বোলে গুড়ৰ এটা বোলে চাদা মানে চাদা নহয় মানে এই একো নাই এনেকুৱা মিঠাই বনাই দি আছে মানে মঠাই ৰাতি বনোৱাইছিল তো আমি এতিয়া মিঠাই খাম ৱেষ্ট বেংগলৰ মিঠাই এইফালে বনাই থোৱা মিঠাই আৰু চাহ বিচাৰিছিলোঁ চাহ নিদিয়ে বুলি ক'লে দে এতিয়া মিঠাই হামলা দিয়া গোটেই ৰাতি একো খোৱা নাই খালে ভাল পালোঁ হয় সেইটো নিদিয়ে আৰু কি হ'ব উপায়তো নাই হ'ব বোলক একো নাই মিঠাই নে কি কোৱা এই একো খোৱা আৰু উপায় আৰু মিঠাইটো খালি আৰু আহি আমি এনেকৈ এওঁলোকে মিঠাই চিঠাই খালে মই বাৰু নাখালোঁ আৰু এনেকৈ আহি আমি এতিয়া শিলিগুৰি পাই এইখিনি কি পাইছোঁ একচুৱেলি ময়ো নাজানো কিন্তু পাম আৰু এতিয়া মানে আমি পামেই আৰু ঘৰ তো তাৰপিছতে আমি বহুত বেছি ভোক লাগিছে সেইবাবে মানে এতিয়া ধাবা এখন সোমাইছোঁ কিন্তু ইয়াৰে যিজন মানে ধাবাখন বহুতেই ধুনীয়া বহুত ধৰণৰ আইটেমো আছিল কিন্তু চাফ চিকুণো বিৰাট ধুনীয়া আৰু ইয়াতে যোনজন অনাৰ মানে তেওঁ ধুনীয়া নিজেই বনায় আৰু তেওঁ মানুহজন বয়সস্থ গতিকে এওঁলোকে তেখেতক মানে হেল্প কৰি দিছে আৰু অকণমান ৰুটি চুটি বা বাকী বস্তুবিলাক বনোৱাতে হেল্প কৰি দিছে তো এনেকৈ আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ ইয়াতে ধুনীয়াকৈ কিন্তু খাদ্য কিন্তু ভালেই আছিল ধুনীয়া আছিল তো এইফালে দেখিছে ইয়াতে এওঁলোকক অকণমান হেল্প কৰি দিছে তেখেতক আৰু ৰুটি পুৰা তন্দুৰী ৰুটি এনেকৈ পুৰি আছে আৰু তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ আৰু ইয়াৰ পিছত আমি ৰাতি ভিডিঅ' কৰা নাই এনেকৈ অলপ কৰিছোঁ আপোনালোকক কৈছোঁৱে তো ৰাতি প্ৰায় আমি 9টামান বজাত পাই গৈছোঁ ঘৰ তাৰপিছত আমি ধুনীয়াকৈ বাহিৰতে খানা চানা খালোঁ খাই মেলি এনেকৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এইফালে আহি থাকোঁতে এয়া দেখিছেনে পূৰা ধুনীয়াকৈ বান্দৰবিলাক ৰখি থাকে যিটোকে গাড়ীবোৰ গ'লে খোৱা বস্তু দিয়ে তো খোৱা বস্তু দিব বুলি ৰখি কিন্তু আমাৰ তাত বৰ বিশেষ বস্তু নাছিল বিস্কুট আছিল 2 পেকেট সেয়াই দিছোঁ আৰু এতিয়া আমি আহি পালোঁ চৰবক আৰু চৰবকত আমি চাহ তাহ খালোঁ প্লেট দেখিছেনে বহুত বস্তু খাইছোঁ কাৰণ ভোক লাগিছে আৰু এইফালে ডিনাৰটো কৰি আমি ঘৰলৈ আহি গ'লোঁ তো ভিডিঅ'টো ইমানখিনিয়ে ভাল লাগিলে প্লিজ লাইক কৰিব